হয়, আজি সংবাদমেল আয়োজন কৰা হৈছে। আজি সংবাদমেল এই কাৰ্যসূচীটোত উপস্থিত থকা দৰং জিলা আমচুৰ উপসভাপতি আমজাদ হুছেইন, সাধাৰণ সম্পাদক মাহিন আলী আৰু বালাবাৰী আঞ্চলিক সমিতিৰ সভাপতি মুজিবুৰ ৰহমান, সাধাৰণ সম্পাদক ৰমজান আলী, হামিদুৰ ৰহমান, সাংবাদিক দাদা বন্ধুসকল, আজি সংবাদমেল আয়োজন কৰাৰ উদ্দেশ্য হৈছে দৰং জিলাৰ অন্তৰ্গত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওপৰত অভিযোগ। দৰং জিলাৰ অন্তৰ্গত বালাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিভিন্ন ধৰণৰ অভিযোগ বিগত প্ৰায় বহুত দিনৰ পৰা অভিযোগ উত্থাপন হৈ আছে। এই বালাবাৰী হাইস্কুলৰ যিজন প্ৰধান শিক্ষক, তেখেতৰ ওপৰত যি দুৰ্নীতিৰ বহুত ধৰণৰ অভিযোগ উত্থাপন হৈ আছে। যোৱা মাৰ্চ এপ্ৰিল মাহৰ পৰা অভিযোগ উত্থাপন হৈ আছে আৰু অভিযোগ দাখিল কৰা হৈ আছে। আয়ুক্ত মহোদয়ক অভিযোগ দাখিল কৰা হৈছে। সমজিলাৰ উপায়ুক্ত মহোদয়কো অভিযোগ দাখিল কৰা হৈছে। বিদ্যালয়ৰ পৰিদৰ্শক মহোদয়কো অভিযোগ দাখিল কৰা হৈছে। বিভিন্ন বিভিন্ন পেপাৰ পত্ৰিকাত বাতৰি প্ৰকাশ হৈছে এই বালাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ডাঙৰীয়াৰ বিপৰীতে। এয়া তেখেতৰ ওপৰত যি পেপাৰ কাটিং হৈছে এইবিলাক তথ্য। কিন্তু পৰিতাপৰ বিষয় হৈছে যে ইমান দিনৰ পৰা এটা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ওপৰত বিভিন্ন দুৰ্নীতিৰ ওপৰত যি অভিযোগ উত্থাপন হৈ আছে আৰু অভিযোগ দাখিল কৰা হৈ আছে, কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আমাৰ দৃষ্টিগোচৰ হোৱা নাই। যোৱাকালিও আমাৰ দৰং জিলাৰ আয়ুক্ত মহোদয় এগৰাকীক আমি লগ ধৰিছো, লগ ধৰি কিনে কথাখিনি কৈছো, আকৌ মনত পেলাই দিছো আমি যে ইমান দিনৰ পৰা যে অভিযোগ উত্থাপন হৈ আছে, অভিযোগ দাখিল কৰা হৈ আছে, আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা কিয় গ্ৰহণ কৰা হোৱা নাই। তেখেতে আমাক জনোৱা মতে যে তদন্ত কৰা হৈ আছে, কিন্তু আজিলৈকে তদন্তৰ কোনো প্ৰতিবেদন আমি পোৱা নাই। অভিযোগ তেখেতৰ বহুত অভিযোগ আছে। আপোনাৰ নামভৰ্তিৰ নামত অবৈধ ধন সংগ্ৰহৰ অভিযোগ, তাৰপিছত মিড ডে মিলৰ নামত অভিযোগ, তেখেতৰ ব্যক্তিগত অভিযোগো বহুত ধৰণৰ অভিযোগ আছে। এই অভিযোগখিনি গোটেইখিনি আমাৰ তথ্য সহকাৰে আমাক অভিযোগখিনি দাখিল কৰা হৈছে। আমাৰ ওচৰত তথ্য আছে। আপোনাৰ যোৱা 23/8/2026 তাৰিখে স্কুলখনত সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল SMC সমিতিৰ গঠন সম্পৰ্কে। সেই সাধাৰণ সভাতো বিভিন্ন ধৰণৰ অভিযোগ আমাৰ দৃষ্টিগোচৰ হৈছে। আমাক এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসকল অভিভাৱক আছে, অভিভাৱকসকলে আমাক অভিযোগ দাখিল কৰিছে। আমাক অভিযোগ দিছে যে এই যি পৰিচালনা সমিতি গঠন কৰাৰ ক্ষেত্ৰত যিটো সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল, এই সাধাৰণ সভাত যিটো গাইডলাইন আছে, চৰকাৰে যিটো গাইডলাইন দিছে, সেই গাইডলাইন মতে এই সদস্যখিনি বাছনি কৰা হোৱা নাই। আপোনাৰ যি গাইডলাইন মতে যেনেকুৱা ধৰণৰ সদস্যসকলক বাছনি কৰিব লাগে, সেই গাইডলাইন মতে সদস্যসকলক বাছনি কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে। এতিয়া ধৰক এটা কথা যে বৰ্তমানতো চৰকাৰে নতুন নিয়ম বান্ধি দিছে যে প্ৰত্যেকটো স্কুল বিদ্যালয়ত SMC সমিতি গঠন কৰিব লাগে। কিন্তু আমি যি দেখা পাই আছো, এই SMC সমিতি গঠন কৰাৰ ক্ষেত্ৰত এতিয়া প্ৰতিযোগিতা, মানে পৰিচালনা সমিতিৰ সদস্য হোৱাৰ বাবে, সভাপতি উপসভাপতি হোৱাৰ বাবে এটা প্ৰতিযোগিতা আৰম্ভ হোৱা যেন আমাৰ দৃষ্টিগোচৰ হৈছে। বিভিন্ন বিদ্যালয়ত দেখা যায় যে এই পৰিচালনা সমিতিৰ যি সাধাৰণ সভা অনুষ্ঠিত হয়, সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ 2-এদিন আগত তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলৰ অট'মেটিক গাৰ্জিয়ান হৈ যায়, অভিভাৱক হৈ যায়। কিন্তু আমি জনাত বহুতখিনি লিগেল গাৰ্জিয়ান নহয়। আমি গাইডলাইন যিখিনি জানো, গাইডলাইন মতে 75% যি সদস্য পৰিচালনা সমিতিত যিসকল সদস্য অন্তৰ্ভুক্ত হ'ব, তাৰে 75% লিগেল গাইডলাইন হ'ব লাগিব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ মানে প্ৰকৃততে যি পিতৃ মাতৃ তেখেতসকলে থাকিব পাৰিব। কিন্তু দৰং জিলাৰ এই সংখ্যালঘু অঞ্চলসমূহত দেখা গৈ আছে যে যিদিনা পৰিচালনা সমিতি গঠন কৰা হয়, তাৰ 2-এদিন আগত হঠাৎকে কিছুমান ব্যক্তি, মানে অধ্যক্ষ মহোদয়ৰ লগত যিসকল ব্যক্তিৰ সম্পৰ্ক ভাল, তেখেতসকল আল্টিমেটলি গৈ কিনে অভিভাৱক 2-এদিন আগত অভিভাৱক হৈ যায়। হৈ কিনে অভিভাৱক হৈ কিনে ইভিটিভিত 2-এদিন আগত ইভিটিভিত বনাই কিনে অভিভাৱক হৈ
পরিচালনা সমিতিৰ সদস্য অন্তৰ্ভুক্ত হৈ কিনে সভাপতি হোৱাৰ কাৰণে এটা কম্পিটিশ্যন চলি আছে। গতিকে আমি আজি বালাবাৰী আঞ্চলিকৰ উদ্যোগত যি সংবাদ মেল আয়োজন কৰা হৈছে, এই সংবাদ মেলৰ দ্বাৰা আপোনালোকৰ দ্বাৰাই এটা দাবী উত্থাপন কৰিব বিচাৰি আছো যে যিবোৰ স্কুলত ইতিমধ্যে পৰিচালনা সমিতি গঠন কৰা হৈছে, সদস্য বাছনি কৰা হৈছে, এইসকলৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা তদন্ত হ'ব লাগে। হৈ কিনে প্ৰকৃততে যিসকল অভিভাৱক সেই বিদ্যালয়খনত যিবোৰ ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰি আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰকৃততে যিসকল অভিভাৱক তেখেতসকলৰ দ্বাৰাই যাতে এই পৰিচালনা সমিতি গঠন হয়, এইটো আমি আমচুৰ তৰফৰ পৰা, দৰং জিলা আমচুৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছো। বালাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি অনিয়ম আমাৰ দৃষ্টিগোচৰ হৈ আছে, বিভিন্ন ৰাইজৰ অভিযোগ উত্থাপন হৈ আছে আৰু বহুত দিনৰ পৰা এই অভিযোগখিনি উত্থাপন হৈ আছে। আজিলৈকে যেহেতু বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই, অতি শীঘ্ৰেই যদি এই বালাবাৰী এই স্কুলখনৰ ওপৰত যদি কোনো ধৰণৰ কৰ্তৃপক্ষই যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে এই বালাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডাঙৰীয়াৰ বিপৰীতে আমি কাৰ্যসূচী গণতান্ত্ৰিকভাৱে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। হয়, অভিযোগ দাখিল কৰাৰ পিছত তদন্ত বা তদন্ত কমিটি গঠন কৰাৰ প্ৰক্ৰিয়া চলিছিল বুলি জানিব পাৰিছো। নাই, আমি যোৱা ধৰক আমি কমপ্লেইনটো দিছো, আমি যোৱা এপ্ৰিল মাহত আমি কমপ্লেইন দিছো অলৰেডি। আপোনাৰ 12/5/2026 তাৰিখে আমি কমপ্লেইন দিছো। দিয়াৰ পিছত আজিলৈ বহুত দিন হ'ল, আগষ্ট মাহ চলি আছে, 3-4 মাহ হৈ গ'ল। ইতিমধ্যে আমি তেখেতসকলে যে বিভাগীয় কৰ্তৃপক্ষই যে তদন্ত কৰি আছে, আজিলৈকে আমি তদন্ত তেখেতসকল আহিছে আমি গম পাইছো, কিন্তু তদন্ত কৰি গৈ কিনে তেখেতসকলে কি পালে আজিলৈকে কোনো ধৰণৰ তদন্তৰ ৰিপৰ্ট আমি দেখা নাই। যোৱাকালি আমি উপায়ুক্ত মহোদয়ৰ ওচৰত আমি গৈছিলো কথাখিনি জানিবৰ কাৰণে। তেখেতে কৈছে যে এই প্ৰক্ৰিয়াটো তদন্তৰ আওতাত আছে, তদন্ত কৰা হৈছে বুলি জনাইছে আমাক, কিন্তু তদন্তৰ ৰিপৰ্ট নাই। আমি যিজন এই আমাৰ শিক্ষা বিভাগৰ যিজন এডিচি আছিলে, এডিচিক দায়িত্ব দিয়া হৈছিল এই তদন্ত কৰাৰ কাৰণে। এডিচিৰ লগত আমি কথা পাতিলো, যিজনক দায়িত্ব দিয়া হৈছিল তেখেত অলৰেডি মানে ট্ৰান্সফাৰ হৈছে, ইয়াৰ পৰা যোৱা 19 তাৰিখে ট্ৰান্সফাৰ হৈছে। নতুনকৈ যিজন দায়িত্বত আছে তেখেতক আমি কথাখিনি সুধিলো। সোধাৰ পিছত তেখেতে আমাক উত্তৰ দিলে যে তদন্ত হৈছে না নহৈছে আমি গম নাপাওঁ, চাব লাগিব, যদি তদন্ত হৈছে তেতিয়াহ'লে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাইছে। কিন্তু আমি এটা কথা জানিব বিচাৰো যে এজন অনুষ্ঠানৰ মুৰব্বীৰ এগেইনষ্টত আমি তথ্য সহকাৰে ৰাইজে যিখিনি অভিযোগ দাখিল কৰা হৈছে, তথ্য সহকাৰে দাখিল কৰা হৈছে। অলৰেডি বাতৰি কাকতত সেই তথ্য সহকাৰে, ফটো সহকাৰে বাতৰি প্ৰকাশ হৈছে। হোৱাৰ পিছতো আজিলৈকে তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি কিনে তদন্ত কৰিব লাগিছিল, কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাই। আৰু দৰং জিলাৰ অন্তৰ্গত এনেকুৱা বহুত বিদ্যালয়ত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে। আমি যিজন বিদ্যালয়ৰ যিজন পৰিদৰ্শক আছে, পৰিদৰ্শক মহোদয়ে এই বস্তুখিনি তদন্ত কৰিব লাগে। আমি দৰং জিলা আমচুৰ পৰা তেখেতক আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো, আৰু অসম চৰকাৰক এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছো যে যিজন ব্যক্তি বিদ্যালয় পৰিদৰ্শক হিচাপে দৰং জিলাত দায়িত্ব লৈ আছে, তেখেতে দায়িত্ব পালন কৰিব পৰা নাই। তেখেতে যদি সঁচাকে নিজৰ দায়িত্ব পালন কৰিলে হয়, তেতিয়াহ'লে এই বিদ্যালয়সমূহত ইমান দুৰ্নীতি নহলে হয়। অকল বালাবাৰী হাইস্কুলৰ দুৰ্নীতি নহয়, এনেকুৱাকে বহুতো তেনেকুৱাকে বিদ্যালয়ত দুৰ্নীতি হৈ আছে। এই পৰিচালনা সমিতি গঠনৰ ক্ষেত্ৰত বহুত দুৰ্নীতি হৈ আছে, কিন্তু বিদ্যালয় পৰিদৰ্শক মহোদয়ৰ যেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল, তেনেকুৱা ধৰণৰ কোনো ভূমিকা গ্ৰহণ কৰা নাই। আমি তেখেতৰ লগত কথা পাতিছো, তেখেতে আমাক জনাইছে যে 1000ৰ ওপৰত স্কুল আছে তেখেতৰ আণ্ডাৰত, তেখেতে কেইটা স্কুলৰ সমস্যা সমাধান কৰিব। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, যদি তেখেতে সমস্যা সমাধান কৰিব নোৱাৰে, তেতিয়াহ'লে তেখেতৰ দায়িত্বৰ পৰা অব্যাহতি ল'ব লাগে। তেখেতে দায়িত্বত থকাটো নৈতিক অধিকাৰ নাই। যদি তেখেতে দায়িত্বত আছে, তেতিয়াহ'লে 1000 নহয়, 5000 স্কুল যদি তেখেতৰ দায়িত্বত আছে, এই 5000 স্কুলৰ দায়িত্ব তেখেতে গ্ৰহণ কৰিব লাগিব, তেখেতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু তেখেতে যদি এই কথা কয় যে 1000ৰ ওপৰত স্কুলত আছে, মই কেইটা স্কুলৰ মই সমস্যা সমাধান কৰিম, তেখেতে যদি বিদ্যালয়সমূহৰ সমস্যা সমাধানেই কৰিব নোৱাৰে,
তেখেতে তেতিয়াহ'লে সেই চকীত বহি থকাটো নৈতিক অধিকাৰ নাই। সিহঁতে অভিযোগ আনিছে যে SMC গঠনৰ ক্ষেত্ৰত সাধাৰণ সভা অনুষ্ঠিত হৈছিলে, সেই সভাত বিভাগীয়ভাৱে কোনো ব্যক্তি উপস্থিত আছে নেকি? আমি জনামতে সেই যি পৰিচালনা সমিতি গঠনৰ ক্ষেত্ৰত যি সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল, আমি জানো গাইডলাইন মতে যে বিভাগীয় কৰ্তৃপক্ষৰ এজন ব্যক্তি হয়তো তাতে উপস্থিত থাকিব লাগে, কিন্তু আমাৰ দৃষ্টিগোচৰত তেনেকুৱা ধৰণৰ কোনো ব্যক্তি উপস্থিত নাছিলে, ডিপাৰ্টমেন্টৰ কোনো তেনেকুৱা ব্যক্তি নাছিলে। যিহেতু স্কুলবিলাকৰ এজন CRC থাকে এৰিয়া বেচিছ, সেইদিনা হয়তো মিটিঙত আমি CRC মহোদয়কো তাতে উপস্থিত থকা আমি দেখা নাই। হয়, আমাৰ যিটো অভিভাৱকসকলৰ যি অভিযোগ আছে, অভিযোগ আমাক জনোৱা মতে এই অধ্যক্ষ মহোদয়ে নিজে মানে ব্যক্তিগত হিচাপে যিসকল ব্যক্তিয়ে তেখেতৰ সহায় সহযোগ আগবঢ়ায় সেইসকল ব্যক্তিক অভিভাৱক বনাই কিনে সেই সাধাৰণ সভাত উপস্থিত ৰাখি কিনে মানে সদস্য বাছনি কৰা আমি গম পাওঁ। আৰু আমাৰ মূল দাবী হ'ল এই বালাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ ওপৰত যিখিনি অভিযোগ উত্থাপন হৈ আছে, নজৰুল ইছলাম, এই নজৰুল ইছলাম ডাঙৰীয়াৰ ওপৰত যিখিনি অভিযোগ আছে, এই অভিযোগখিনি অতি কম সময়ৰ ভিতৰত অভিযোগখিনিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে এই পৰিচালনা সমিতি গঠনৰ ক্ষেত্ৰত যি অনিয়ম দেখা গৈ আছে, এই পৰিচালনা সমিতিৰ সাধাৰণ সভাখন পুনৰবাৰ অনুষ্ঠিত কৰি বিভাগীয় কৰ্তৃপক্ষৰ পৰা এজন অফিচাৰ উপস্থিত থাকি কিনে গাইডলাইন মতে যেনেকুৱাকে এটা সমিতি গঠন কৰিব লাগে, সদস্য বাছনি কৰিব লাগে, সেই গাইডলাইন মতে যাতে সদস্য বাছনি কৰি এটা সুস্থিৰ পৰিৱেশত এটা ভাল সমিতি স্কুলৰ স্বাৰ্থত যাতে এটা ভাল কমিটি গঠন কৰি দিয়ে, যাতে স্কুলখনৰ এই বিদ্যালয়খনৰ যাতে উন্নতি হয়, আমি ইয়াৰ দাবী উত্থাপন কৰিছো। প্ৰথম দাবীটো হৈছে যে বিদ্যালয় পৰিদৰ্শক যিজন আছে তেখেতে যদি নিজৰ দায়িত্ব যদি পালন কৰিব নোৱাৰে, তেতিয়াহ'লে তেখেতে নিজৰ দায়িত্বৰ পৰা পদত্যাগ কৰক, কৰি ভাল এজন ব্যক্তিক যিজনে নিজৰ দায়িত্ব পালন কৰিব পাৰিব, হাজাৰ স্কুল থাকিলেও প্ৰতিটো স্কুলৰ সমস্যা সমাধান কৰিব পাৰিব, তেনেকুৱা ব্যক্তিক দায়িত্ব অৰ্পণ কৰক। দ্বিতীয় আমাৰ দাবী হ'ল নামভৰ্তিৰ নামত অবৈধ ধন সংগ্ৰহৰ যি অভিযোগ আছে, এই অভিযোগৰ নিৰপেক্ষ তদন্ত কৰি কম সময়ৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 3 নম্বৰ আমাৰ দাবী হ'ল যে 23/8/2026 তাৰিখে যিটো পৰিচালনা সমিতি গঠনৰ কাৰণে যিটো সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিল, এই সাধাৰণ সভাটো ৰাইজৰ মতে আমাৰ মতে অবৈধ হিচাপে সাধাৰণ সভা অনুষ্ঠিত হৈছে। গতিকে এই সাধাৰণ সভাটো কেনচেল কৰি কিনে নতুনকে আৰু এখন সাধাৰণ সভা কৰি বিভাগীয় কৰ্তৃপক্ষ উপস্থিত থাকি এটা সুচাৰু ৰূপে এখন সমিতি গঠন কৰি দিয়ক, এইটো আমাৰ দাবী। আৰু এটা দাবী হ'ল যে এই সাধাৰণ সভাত যিসকল সদস্যৰ নাম প্ৰস্তাৱ কৰা হৈছিল, কিন্তু কোনো কাৰণ নোহোৱাকে সেই প্ৰস্তাৱ হোৱা সদস্যসকলৰ নাম কৰ্তন কৰা হৈছে। অধ্যক্ষ মহোদয়ে নিজাববীয়াকে সেই সদস্যসকলৰ নাম কৰ্তন কৰা হৈছে, যিসকল সদস্য নেকি প্ৰকৃততে অভিভাৱক, ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃ, তেখেতসকলৰ নাম কৰ্তন কৰাৰ যি অভিযোগ আহিছে, ইয়াৰ ওপৰত তদন্ত কৰিব লাগে। তদন্ত কৰি প্ৰকৃততে যিসকল অভিভাৱক, ছাত্ৰ ছাত্ৰীসকলৰ যিসকল পিতৃ মাতৃ, তেখেতসকলক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ পিছত আমাৰ দাবী হ'ল বিদ্যালয়ৰ বাৰ্ষিক প্ৰতিবেদন যথাযথভাৱে অনুমোদিত হৈছিল নে নাই, সেই বিষয়টো তদন্ত কৰি কিনে প্ৰতিবেদনখিনি আকৌ পুনৰবাৰ উপস্থাপন কৰিব লাগে। গতিকে আজি সংবাদমেলৰ দ্বাৰা আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে এই বালাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিবোৰ অভিযোগ আছে, এই অভিযোগৰ ওপৰত যিহেতু তদন্ত হৈছে, প্ৰায় 3-4 মাহৰ পৰা তদন্ত হৈ আছে, আমি ভাবো যে তদন্ত প্ৰক্ৰিয়া হয়তো সম্পূৰ্ণ হৈছে। গতিকে অতি কম সময়ৰ ভিতৰত যদি এই বালাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নজৰুল ইছলাম ডাঙৰীয়াৰ ওপৰত যদি কম দিনৰ ভিতৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হম।